নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ আগত মই মোৰ ককাই ঘৰত মই আপোনালোকে জানিব পাৰে নিশ্চয় জৰা টেঙা বুলি কয়। মই জৰা টেঙাৰ আজিকালি প্ৰায়ভাগে যে জৰা টেঙাটো নাইকিয়া হৈ গৈছে, মই জৰা টেঙাৰ ডাল এটা তাত ডাল বান্ধি থৈ আহিছিলোঁ। তো মই জৰা টেঙাটো আপোনাক দেখাই দিছোঁ বাৰু। এইটো হয় জৰা টেঙা ডাল এটা মই এইটোতে মই বান্ধি থৈ আহিছিলোঁ। আজি 3 মাহমান হ'ল মোটামুটি। তো মোক খবৰ দিলে যে পোখা ওলালে বুলি। এইটোতে চাওক কিমান ধুনীয়া পোখা ওলাইছে, এইটোতে চাওক কিমান ধুনীয়া পোখা ওলাইছে। তো মোক ককাই ক'লে যে এই পোখাটো ওলালে, তো সেই গতিকে লৈ যাবৰ কাৰণে ক'লে। তো মই সেইটো কাৰণে আজি যোৱাকালি গৈ মই লৈ আহিলোঁ। আজি ইয়াক ৰুই দিম বুলি ভাবিছোঁ। তো এইটো জৰা টেঙাৰ মাৰ্কেটত কোনো ইয়াৰ ভেলু নাই বাৰু, ইয়াৰ ইমান ভেলুটো নাই। তথাপিও তাৰমানে এইটো এটা লুপ্তপ্ৰায় বস্তু হয়। আজিকালি জৰা টেঙাটো প্ৰায়ভাগ লুকাই গৈছে। জৰা টেঙা বুলি ক'লে এটা সময়ততো কিছুমানে চিনি নাপাব পাৰে। সেই গতিকে এজোপা এনেই লগাই থৈ দিলে মানে এনেই জৰা টেঙাৰ নামত কেতিয়াবা আগতেতো আমি যেতিয়া নেকি স্কুল পঢ়ি থকা অৱস্থাত যথেষ্ট বহুত আছিলে এইবোৰ জৰা টেঙা। তো আজিকালি মানুহে কাটি শেষ কৰি দিছে, ইয়াক নাইকিয়া হৈ গৈছে। তো ইয়াক ৰুই দিওঁ বলকচোন। মই বৰ্তমান এতিয়া গাঁতটো খান্দি ল'লোঁ। গাঁতটো খান্দি কেনে মই এই ডালটোক মই ইয়াত ভৰাই দিম। ডালটো ইয়াত মই ভৰাই মেলি তাৰপিছত ইয়াত মাটি দি দিম। জানে আপোনালোকে এটা টেঙা পুলি ৰুবলৈ কোনো ডাঙৰ কথা নহয়, এটা সৰু সাধাৰণ কথা। এটা টেঙাৰ ডাল ৰুবৰ কাৰণে এটা সাধাৰণ কথা হয়, কোনো ডাঙৰ কথা নহয় এটা টেঙা ডাল ৰুবৰ বাবে। তো খালি এইটো এটা ৰুই থৈছোঁ মই এইটো যি হওক লুপ্তপ্ৰায় বস্তু বুলিয়ে মই ৰুই থৈ দিছোঁ ইয়াক। তাৰপাছত মই পাছত গোবৰ চোবৰ অলপ ভালকৈ ঢালি দিম। তো এইটো মই ইয়াক ৰুই দিলোঁ। তো কিদৰে বাৰে পাছত আপোনাক মই দেখাম, পাছত যেতিয়া লাগিব তেতিয়াও দেখাম বাৰু আপোনালোকক মই। তো ইয়াৰ যি কামখিনি এই টেঙা ডালটো ৰোৱা মই কামটো শেষ কৰিলোঁ। এইদৰে মই নেমু টেঙাও এইদৰে ডাল বনাই নিজে ৰুওঁ। মই টেঙা ডালটো ৰুই মেলি এইবাৰ ফিচাৰীৰ ফালে আহিছোঁ। এই ফিচাৰীত পানীনো কিমান আছে চাওঁ বুলি। চাওক আপোনালোকৰ ফিচাৰীবোৰত আপোনালোকে নিজে দেখিছে পানীৰ সংখ্যাটো কিমান ধুনীয়া বাঢ়িছে চাগে। চাওক পানী এইফালে আপুনি চাওক যদি গাছ কাপে খাবলগীয়া নলবোৰ কি ধুনীয়া উঠিছে, ঘাঁহবোৰ গাছ কাপ মাছে খাবলগীয়া। আৰু দ্বিতীয়তে আপুনি চাওক ফিচাৰী পানীবোৰ কিমান ধুনীয়াকৈ বাঢ়ি উঠিছে। ফিচাৰী পানীবোৰ কিমান ধুনীয়া লাগিছে। আপোনালোকৰ বহুতৰ ঘৰত প্ৰত্যেকৰ ঘৰতে আপোনালোকৰ ফিচাৰী আছে। আপোনালোকে সকলোৱে জানে যে মাছ কিদৰে মেলা হয়, কিদৰে বেপাৰীৰ পৰা ল'ব লাগে। তথাপিও মোৰ নিজৰ এক্সপিৰিয়েঞ্চত মই এটা বস্তু ক'ব বিচাৰিছোঁ যে যিবোৰ বেপাৰীয়ে আমাৰ ঘূৰি থাকে, আপোনালোকে জানিব যে সেই বেপাৰীবোৰ কিছুমান মানুহক ঠগিব বিচাৰে। সেই বেপাৰীবোৰে কি কৰে আপোনাৰ, তো সিহঁতে বাল্টিং এটা লয়, বাল্টিঙত পানী ভৰাই কিনে সিহঁতৰ চৰুৰ পৰা মাছ ঢালে। তাত মাছ ঢালি কিনে আপোনাক জোখে, পানীৰ সৈতে মাছটো জোখে। তো সেইটো এটা ঠগবাজ কাৰবাৰ হয়। তো সেইটো আপোনালোকে কেতিয়াও নকৰিব। মই স্পটত নিজে দেখিছোঁ, এইটো সেনেকুৱা কৰা নিজে দেখিছোঁ। তো সেইটো কাম আপোনালোকে কেতিয়াও নকৰিব। আৰু প্ৰথম যেতিয়া নেকি মই প্ৰথম ফিচাৰীত মাছ ঢালিছিলোঁ, মোকো সেইদৰে ঠগিছিলে। তো মোৰ নিজৰ এক্সপিৰিয়েঞ্চো আছে ঠগা সেইদৰে, মই বেলেগতো দেখিছোঁ মই সেইদৰে ঠগা। তো সেইকাৰণে আপোনালোকক মই জনাই দিছোঁ যাতে আপোনালোকে নিজে সতৰ্ক হ'ব। কোনোবা বেপাৰী এজনক আপুনি যেতিয়া মাছ ল'ব, চৰুত যেতিয়া লৈ আহিব, সি যদি ক'ব বাল্টিং এটা আনক, তাত পানী আনক, পানী হৈছে জুখিম, আপুনি ক'ব কি মোক পানীতে জুখিব নালাগে। আপুনি ক'ব কি আপোনাৰ ঘৰত খৰাহী, প্লাষ্টিকৰ বাট লগা খৰাহী থাকে, আপুনি সেনেকুৱা খৰাহী এটা দি দিব। সি ক'ব কি খৰাহীত মাছটো ঢালিলে মানে মাছটো মৰি থাকিব। আপুনি ক'ব কি আপোনাৰ চৰুতে যদি মাছটো মৰা নাই, খৰাহীত এই মাছটো জুখিবলৈ 1 মিনিট হিচাপত লাগিব, সেই 1 মিনিটত লাগিব। সেইটো ইমান ছেকেণ্ডত মাছটো কেতিয়াও মৰি নাথাকে। আপুনি ফিচাৰী কিনাৰত বলক, মাছটো খৰাহীত জোখক, ডাইৰেক্ট মেলক। তেতিয়া কিবা পানীটো আপোনাৰ গোটেইটো ওলাই গুচি যাব খৰাহীৰ পৰা, শুদ্ধ মাছটো আহিব আপোনাৰ ফিচাৰীলৈ। সেইখিনি আপোনালোকে নিজে সাৱধান হ'ব। তো সেইটো হিচাপত আপোনালোকে কৰিলে আপোনালোকে ঠগবাজ নহয়। আৰু ওপৰত পাৰিলে ৰুমাল এখনে ঢাকি দিব, হালকা পাতলা ৰুমাল এখনে ঢাকি দিব, মাছটো ঝাপ মাৰিব নোৱাৰে। তো বেপাৰী আপোনালোকে চাব, তেতিয়া বেপাৰীটোৱে নিজে আপোনালোকক একো ক'ব নোৱাৰা অৱস্থা হৈ যাব। তো আপোনালোকে যাতে বেপাৰীৰ পৰা মাছ লয় সেইটোৱে কৰিব, পানীত নুজুখিব, বাট লগা খৰাহীত জুখিব মাছটো। তো সেইখিনি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ যিখিনি কথা আছিলে মই সেইখিনি আপোনালোকক জনাই দিছোঁ।
যাতে আপোনালোকে মাছ মেলোঁতে আপোনালোকে নিজে সাৱধান হ'ব। আমিও মাছ মেলিম। এতিয়া আমি ইয়াতো এতিয়া ময়ো মাছ ঢালিম। মই কিদৰে মাছ ঢালিম, কেনেকৈ ঢালিম আপোনালোককতো ইয়াৰ ভিডিঅ'খিনি দি থাকিম। জাষ্ট মই আপোনালোকক পানীটো বাঢ়িলে, মোক আজি পানীটো আহি কিনে চাইছোঁ, এনেই ভাল লাগিছে। পুখুৰীটোত পানীটো যথেষ্ট ধুনীয়া পানী বাঢ়িছে। তো এনে আজি মই কালিও অহা নাছিলোঁ, পৰহিও অহা নাছিলোঁ চাবৰ বাবে। আজি অকস্মাত ঘৰত পুলি চুলি ৰুই মেলি মই এফালে আহি গ'লোঁ। তো এনেই চাওঁ বুলি। তো ভাল লাগিছে পানীটো চাওঁ, কিমান ধুনীয়া পানীটো বাঢ়ি গৈছে। এফালে পানীটো কিমান ধুনীয়া, চব সেউজীয়া ঘাঁহবোৰ উঠি গৈছে। তো মাছৰ কাৰণে পাৰফেক্ট একুৱেট, মাছৰ কাৰণে ঘাঁহ চাহ চব ৰেডি হৈ গৈছে। ইয়াত এতিয়া পিছ মাছ ঢালিলে মানে মাছখিনি আপোনাৰ খৰধৰকৈ মাছবোৰ পূৰা বাঢ়িব। তাৰমানে এতিয়া মাছ আপোনাৰ এইবাৰ মই আপোনালোকক কালিৰ মই যিটো ব্লাউজটো কি হিচাপত কাপোৰটো পৰা হয় সেইটো আপোনালোকক মই দেখালোঁ। তো আজি মই ইয়াৰ ডিঙিটো আমি কি হিচাপত ডিঙিটো চিলাম, ইয়াৰ গলাটো কি হিচাপত বনাম, সেইটোৰ ওপৰত মই আপোনালোকক দেখাব লৈছোঁ। তো যিহেতু মই আপোনালোকক আজি মই এই ব্লাউজটোত এইকাৰণে দেখাই আছোঁ, আমাৰ বেলেগ ব্লাউজত দেখুওৱা নাই। আপোনালোকে নাভাবিব একেটা ব্লাউজত দেখাই আছে। মই আপোনালোকক বেলেগ এটা ব্লাউজ লৈ দেখাব পাৰোঁ। যিহেতু এইবোৰ ব্লাউজ হৈছে পলিষ্টাৰ কাপোৰ হয়। তো এইবোৰ হৈছে কি আপোনাৰ সূতাটো অলৰেডি ওলাই গৈ থাকে, সেইটো কাৰণে আমাৰ কাৰণে প্ৰব্লেম হৈ যায়। তো আৰু এনেকুৱা কাপোৰত অসুবিধা হৈ যায়। তো সেই গতিকে মই এনেকুৱা কাপোৰ লোৱা নাই। মই আপোনালোকক এনেকুৱা কাপোৰবোৰ ভাল হয়, আমাক শিকাবৰ কাৰণেও, শিকোৱা ক্ষেত্ৰত, দেখুওৱা ক্ষেত্ৰত আমাৰ কাৰণে সুবিধা হয়। তো সেই গতিকে মই আপোনালোকক এই কাপোৰটো লৈছোঁ, যাতে এই কাপোৰখিনি কি হয় সূতা ওলাই নাযায়। তো সেইকাৰণে মই এই কাপোৰ লৈছোঁ। তো আপোনালোকে সেইটোত মেটাৰ নকৰিব কিহত দেখাই আছে। আপোনালোকে শিকিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে মোবাইলৰ পৰাই শিকিব পাৰিব। নহ'বা আপোনালোকে শিকিব গ'লে মানে আপোনালোকৰ এনেই ওপৰতে এটা পইচা খৰচা হ'ব। তো যিমান পাৰে শিকিবলৈ চেষ্টা কৰিব। তো এতিয়া চাওক মই কিদৰে গলাটো বনাম। তো এইদৰে মই সমানে পাৰিলোঁ, চাওক দুটা সমানে ধৰিছোঁ। কিনাৰে যিমান আমি একদম কিনাৰে মাৰিম, যাতে দুটা কাপোৰ ধৰি থকাকৈ। কাপোৰটো টানি নিদিব আপুনি কাপোৰটো পিছলৈ টানি নিদিব। মেচিনে যিমানটো লৈ যায় সিমানটো হিচাপতে গৈ থাকিব। আপুনি কাপোৰটো পিছলৈ নেটানিব। পিছলৈ কাপোৰটোক আপুনি যদি টানি দিলে মানে কাপোৰটো টান খাই যাব। আপুনি কাপোৰটো একদম হাতখন বেলেঞ্চত হ'ব। মেচিনে যিমানটো টানি গৈ থাকে সিমানটো টানি থাকিব। আৰু খালি এখন হাতে এইদৰে মিলাই গৈ থাকিব। এখন হাতে মেচিনৰ হিচাপতে হাতখন নি থাকিব। বাহঁতখনে মেচিনৰ হিচাপত নি থাকিব। এই হাতখনে আপুনি কাপোৰটো লাহে এইদৰে মিলাই গৈ থাকিব। যদি একেবাৰে বহুত দূৰ নোৱাৰে, অলপ চিলক। এতিয়া আমাৰ বেলেঞ্চ এটা আছে বুলি আমি অলপ একেবাৰে দূৰলৈকে চিলাই দিওঁ, নোৱাৰিলে অলপ। আৰু দ্বিতীয়ত আৰু এটা কথা কওঁ চাওক, কাপোৰটো যেতিয়া নেকি ইফালে এই চাকটো যেতিয়া উঠালে কাপোৰটো ইফালে ঘূৰাবলগীয়া হ'লে মানে, তো বেজিটো সদায় তলত কৰি থ'ব। বেজিটোক যদি আপুনি ওপৰত কৰি থ'লে কাপোৰটো ঘূৰালে কাপোৰটো হিলি যাব, আপোনাৰ বেলেঞ্চটো অলপ বেয়া হৈ যাব। তো সেই গতিকে কাপোৰটো সদায় নিডিলটো যিটো বেজিটো, তো কাপোৰটোক তলত ভৰাই থৈ দিব। তাৰপাছত আপুনি জুইফালে ঘূৰাই কাপোৰটো হিলাহিলি নহয়, এৰি নাযায়। কাপোৰটো মেচিনৰ পৰা এৰি নাযায়, তাত সোমাই থাকিব। তাৰপাছত আৰু আপুনি যিমান মিলাই মেলি ইয়াক এইদৰে বহাই লওক। তাৰপাছত এইদৰে যিটো অন্তিমলৈকে এইদৰে মাৰি কিনে আপুনি আকৌ এইফালে নানিব। প্ৰথমতে এইদৰে মাৰি মেলি মেচিনৰ পৰা সম্পূৰ্ণ ব্লাউজটো উলিয়াই ল'ব। আপুনি জানিলে উলিয়াই দিয়ক, মাৰি দিয়ক, কোনো কথা নাই। ফাৰ্ষ্ট টাইম হৈছে আপুনি এইদৰে গলাটো মাৰিলে। আৰু কাপোৰটো চাব, মই কাপোৰটো চিধাটো ওপৰ ফালে লৈছোঁ, আস্তৰটোৰ ভিতৰত, উল্টাটোৰ ভিতৰত। ইয়াৰ ওপৰত পটি আহিব। এইটো হৈছে এইটো এটা প্ৰথম ব্লাউজত বেক পাৰ্টটো বনোৱা এইটো এটা প্ৰথম ষ্টাইল। আকৌ এটা ষ্টাইল আছে, সেইটো মই বেলেগ দিনা দেখাম। এইটো এটা হৈছে প্ৰথম ষ্টাইল। তো চিধাটো ওপৰ ফালে, অস্ত্ৰটো তলৰ ফালে কৰি মাৰিব। এতিয়া চাওক, এইদৰে ভালকৈ ব্লাউজটো বহাই ল'ব, একদম বহাই ল'ব। এইদৰে চাওক ভালকৈ বহিছে, এইদৰে। এটা চাওক ধুনীয়াকৈ ব্লাউজটো বহি গৈছে, ক'তো কিবা ফুলা নাই। তো এতিয়া চাওক ধুনীয়াকৈ ব্লাউজটো, এইখিনি আপোনাৰ মেচিনত এইটো অলপ টান খোৱা অলপ সেইটো হ'ব, এইটো প্ৰেছত গুচি যাব। সেইটো কাৰণে একো চিন্তা কৰাৰ বিষয় নহয়। তো আপোনাৰ বেলেগ একো প্ৰব্লেম হোৱা নাই। সেইটো আপুনি ভালদৰে মিলাই ল'ব। এই গলাটো যেতিয়া আপুনি যদি ভালদৰে মিলাই লয়, ব্লাউজটো একো প্ৰব্লেম নহয়, গলাটো বহুত ধুনীয়া গলাটো। এতিয়া আমি নেক্সটটো কিদৰে মাৰিছোঁ চাওক। নেক্সটটো এবাৰ আমি যিখিনি আপুনি বেছি বেলেঞ্চ কাপোৰ বেছিকৈ আছে, কাপোৰটো প্ৰথম কাপোৰটো কমটিকৈ আছে, এইটো ফিক্সত আছে। দ্বিতীয় অস্ত্ৰ কাপোৰটো বেছিকৈ আছে চাওক। তো বেছি থকাটো সেনেকৈ থাকক, যেনেকৈ ফ্ৰণ্টৰ কাপোৰটো বহিছে সেইদৰে বহি থাকক। তাৰপিছত আপুনি ফ্ৰণ্টৰ কাপোৰৰ ওপৰে আপুনি চিলনটো মাৰক, এইদৰে। যদি আপোনাৰ বেজিটো আগলৈ গুচি আহিছে, আপুনি কি কৰিব, বেজিটো ওপৰলৈ কৰিব।
এইটো ওপৰলৈ দাঙিব, কাপোৰটোক অলপ এইফালে টানিব, এইদৰে আকৌ বহাই কিনে কাপোৰটোক এইদৰে বহাই দিব। তাৰপাছত এইদৰে কৰি কিনে এতিয়া আপোনাৰ এইটো কাপোৰটো অলপ বাঢ়ি গৈছে, চাওক দেখিছে, এইটো ফ্ৰণ্ট কমি আছে, এইটো বাঢ়ি আছে, এই বাঢ়াখিনি আমি কিনে কাটি দিম পাছত। এইদৰে আমি গোটেইখিনি প্ৰথমতে মাৰি লওঁ। এইদৰে আমি মাৰি আছোঁ। এটাই কথা আপোনালোকে মন কৰিব কি, এই কাপোৰটো আপোনালোকে ক'ত ফুলিছে নেকি এইটো মন কৰিব। কেতিয়াবা কাপোৰটো ক'ৰবাত এনেকৈ ফুলি যাব পাৰে। এই ফুলি যাওঁতে আপোনালোকে কাপোৰটো বাহিৰলৈ এইদৰে ঠেলি দিব। কাপোৰটো যদি ক'ৰবাত ফুলি যায়, এইদৰে কাপোৰটো এইদৰে এনেকৈ কৰি কিনে বাহিৰলৈ ঠেলি দিব। বাহিৰলৈ ঠেলি কিনে চিলনটো মাৰি দিব। খোলা জেগাত যদি আপুনি যদি সেইটোৱে যদি চিলাই মাৰি দিয়ে, পাছত সেই জেগাটো এনেকৈ ফুলি থাকিব। সেইবোৰ লক্ষ্য কৰিব। এইদৰে আপুনি এইদৰে গলাটো ধৰিব, এতিয়া 3টামান আঙুলি ধৰিব, এইদৰে এনেকৈ কৰি মেলি এই চিধা ছাইডটোত নহয়, এই তলৰ ছাইডটোত, চিধা ছাইড ফালে নেঠেলিব, সেইফালে কাপোৰ নাযায়। কাপোৰটো এই তলৰ ছাইডলৈ আহিব। এই ছাইডটোত এইফালে কাপোৰ নাহে, কাপোৰটো তলৰ ফালে আহিব, ওপৰৰ পৰা তললৈ এইদৰে আহিব। কাপোৰটো ইয়াত যিমান ফুলি থাকে তো তললৈ ঠেলি দিব। এইদৰে আমি তললৈ ঠেলি দিম, এইদৰে তললৈ ঠেলি দিম। আৰু ইয়াতো চিলনটো একদম কিনাই মাৰিব, এইদৰে মাৰি গৈ থাকিব চিলনটো। এইদৰে আমি চাওক, আমি এতিয়া চিলনটো কিনাই গোটেইখিনি কাটি ল'লোঁ। চিলনটো কিনাই চাওক, আমি এতিয়া চব কাটি ল'লোঁ। চিলনি কিনাই চব কাটি লৈছোঁ। চিলনটো কিনাই চব কাটি লৈছোঁ। 4 স্কোৱাৰ এই হাতটো ফালে চব কাটি লৈছোঁ। তাৰপাছত এইটো হাতৰ ৰাউণ্ডিং ছাইড হয়, আৰু এইটো গলা ছাইড হয়। এইটো আপোনাৰ গলা ছাইড হয়। গলা ছাইডত এইফালে যদি আপোনাৰ যদি অলপমান এই গলাটো ছাইডত যিফালে ডিঙিটো আছে, এইফালে হৈছে হাত ফিটিং হ'ব, এইফালে হাতটো ফিটিং হ'ব, এইফালে গলাটো ডিঙিটো বনিব ইয়াত। এই ডিঙিটোৰ ফালে যদি এই মাথাটোত যদি অলপমান ওখ হৈ আছে, আপোনালোকে অলপমান এইদৰে কাটি ল'ব পাৰিব। অলপ ওখ হৈ থাকিলে মানে অলপমান কাটি দিব, মেইন কাপোৰটোতে কাটি দিব, অলপমান এইদৰে কাটি দিব। অলপমান ওখ দেখিলে মানে, বেছি ওখ হৈ থাকিলে মানে পাছত নিমিলিব পাৰে। তো এইফালে বেছি চাপৰ, এইফালে ওখ হৈ থাকিলে তো সেইটো অলপমান মিলাই ল'ব, অলপমান কাটি কিনে সেইটো মিলাই ল'ব। তাৰপাছত কি কৰিব আপোনালোকে, কেঁচিৰ আগটোৱে, মাজৰখিনি নহয়, মাজৰখিনি আপোনাৰ ব্লাউজ কাটি যাব, সেইটো কাম নকৰিব। এই কেঁচিৰ আগটোৱে অলপ চিলনিটো কাটাকে, অকল চিলনিটো অকল কাটিব লাগিব। যিটো চিলাই আছে, চিলনিটো কিনাত মাৰিব কৈছোঁৱে মই আপোনাক, অকল চিলনিটো কাটিব লাগে। যিহেতু চিলনিটোৱে কাপোৰটোক ধৰি আছে, চিলনিটোৱে কাপোৰটোক টান খাই আছে, তো চিলনিটোক কাটি দিব লাগে। তেতিয়া কি হয়, কাপোৰটো এটা লুজ হৈ যাব, পাছত চিলাবৰ কাৰণে পাছত কাপোৰটো নেটানে। এইদৰে আপোনালোকে মোটামুটি 2 ইঞ্চি গেপত গোটেইটো কাপোৰলৈকে এইদৰে কাটি ল'ব। ডিঙিৰ পৰা গোটেই ব্লাউজটোকে কাটি ল'ব 2 ইঞ্চি গেপ।